নমস্কাৰ মতামত অনুষ্ঠানৰ সমূহ দৰ্শকলৈ ইংৰাজী নৱবৰ্ষৰ হিয়াভৰা জ্ঞাপন কৰিছো আজিৰ এই অনুষ্ঠানটি আমি কিয় আয়োজন কৰিবলগীয়া হৈছে নিশ্চয়কৈ আপোনালোকে হয়তো অৱগত হৈছে এই অনুষ্ঠানটি আয়োজন কৰাৰ মূল লক্ষ্য হৈছে অসমৰ ৰাজনৈতিক অৰ্থনৈতিক সামাজিক শৈক্ষিক আজি বিভিন্ন প্ৰেক্ষাপটত যি সমস্যাৰ যে সৃষ্টি হৈছে সেই সমস্যাৰ যে উদ্ভাৱনৰ ক্ষেত্ৰত আৰু সেই সমস্যাৰ যে সমাধানৰ ক্ষেত্ৰত আজিৰ নৱপ্ৰজন্মৰ পৰা গঠনমূলক কিছু পৰামৰ্শ আপোনালোকৰ আগত দাঙি ধৰাৰ উদ্দেশ্যে আমি এই অনুষ্ঠানটি আয়োজন কৰিছো নিশ্চয়কৈ আৰু বৰ্তমান অসমত এটা চৰ্চিত বিষয় হৈ পৰিছে যুৱ উশৃংখলতাই অসমৰ সমাজ জীৱনলৈকে বিপথ পৰিচালিত কৰিছে অসমৰ সমাজ জীৱনক কৰাল কাষলৈ ঠেলি দিয়া পৰিলক্ষিত হৈছে সেই এটা সময় উপযোগী বিষয়ৰ ওপৰত আমি আলোচনা কৰিম আমাৰ লগত উপস্থিত থাকিব অসমৰ বিভিন্ন প্ৰান্তৰ 4জন যুৱক আৰু সেই যুৱকসকলৰ পৰা আমি মতামত গ্ৰহণ কৰিম যুৱ উশৃংখলতাৰ ওপৰত প্ৰিয় দৰ্শক আমি আমাৰ এই প্ৰথম খণ্ডটি অহা জানুৱাৰী 5 তাৰিখে আপোনালোকৰ সন্মুখলৈ পঠিয়াম গতিকে আপোনালোকে মৰম আৰু আশীৰ্বাদেৰে আমাৰ এই খণ্ডটি আঁকোৱালি ল'ব বুলি আমি ধন্যবাদেৰে আশা ৰাখিছো ধন্যবাদ